আমাৰ দলত আজি বহুকেইজন লোকে ব্যক্তি আমাৰ দলত যোগদান কৰিছে। বিভিন্ন ৰাজনৈতিক দল, সামাজিক সংগঠন বা ছাত্ৰ সংগঠনৰো কেইবাজনো লোক, প্ৰায় 2 শতাধিক লোক আজি আমাৰ দলত যোগদান কৰিছে আৰু মই সকলোকে আমাৰ দললৈকে স্বাগতম জনাইছো। অসমৰ সমাজ জীৱনৰ চিনাকি মুখ কমল মেধি, নতুবা আমাৰ কুলদীপ বৰুৱা, তেখেত চিপাঝাৰৰ যোৱাবাৰৰ কংগ্ৰেছৰ কেণ্ডিডেট আছিল। তেনেকৈ আৰু বহুকেইজন সকলোৱে চিনি পোৱা লোক আজি আমাৰ দললৈ আহিছে আৰু মই আশা ৰাখোঁ যে আমাৰ দলৰ আদৰ্শৰ মাজেৰে সমাহিত হৈ সুন্দৰভাৱে দলৰ জৰিয়তে ৰাষ্ট্ৰক সেৱাৰ কৰাৰ সুবিধা পাব আৰু আমি সকলোকে দললৈ স্বাগতম জনাই। আজিৰ তাৰিখত দল সদায় আদৰ্শৰ ওপৰত থাকে। কংগ্ৰেছ দলে এতিয়া নিজৰ আদৰ্শৰ ওপৰত নাই। এটা পৰিয়ালবাদ বচাবৰ কাৰণে তেখেতসকলে সৰ্বোচ্চ ত্যাগ কৰি যিমান পাৰে পৰিয়ালতান্ত্ৰিকভাৱে কাম কৰি আছে। গতিকে ইয়াত কোনো ৰাষ্ট্ৰপ্ৰেমী লোকে তাত থকাৰ পৰিৱেশটো নাই। গতিকে ৰাষ্ট্ৰক ভাল পোৱা মানুহ কেনেকৈ কংগ্ৰেছত থাকিব? এইটো প্ৰতিগৰাকী মানুহৰে একেই কথা। আজি কংগ্ৰেছত যিমান দেশক ভাল পোৱা মানুহ আছে, সকলোৱে বাধ্যত পৰিহে তেওঁলোকে কংগ্ৰেছ দলটোৰ কথা কৈ আছে বা কংগ্ৰেছ দলটোৰ লগত আছে। তেখেতৰ সুবিধা পালেই ভাৰতীয় জনতা পাৰ্টিলৈ আহিব বিচাৰে আৰু আমিও তেখেতসকলক স্বাগতম জনাবৰ কাৰণে ৰৈ আছোঁ। কোনো অসুবিধা নাই। উচ্চাকাংক্ষা নোলোৱাকৈ দলটোৰ মাজেৰে ৰাইজক সেৱা কৰাৰ মনেৰে আহক, আমি তেওঁলোকক আদৰিলৈ সম্পূৰ্ণৰূপে ৰৈ আছোঁ। গতিকে যোনে দলটোত আহিছে তেতিয়া দলত দেখা পায় যে আচলতে কেনেকৈ দলটোৰ মাজেৰে ৰাষ্ট্ৰখনক সেৱা কৰে। বা মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মদক্ষতা, ৰাষ্ট্ৰপ্ৰেম আৰু বিকাশৰ ৰাজনীতি ওচৰৰ পৰা দেখে, তেতিয়া তেওঁলোকে আনন্দ অনুভৱ কৰে। এইটোতো স্বাভাৱিক কথা, কাৰণ যেতিয়া ভূপেন বৰা ডাঙৰীয়াই ক'ব যে অমুকত আমি এজন মুছলমানক দিম, অমুকত আমি অমুকক দিম, তেওঁৰ কথাটো হ'ল যে তেওঁ ক'ৰ পৰা টকা কালেকশ্যন কৰিব পাৰিব। এই কথাটো ক'লে মিয়াবিলাকে বেছি পইচা দিব। গতিকে পইচাৰ আশাত তেওঁ হয়তো এই কথাটো কৈ দিছে। মানে অন্তৰ্নিহিত কথাটো হ'ল যে টিকেটৰ নামত অলপ কালেকশ্যন উঠাব লাগে। সেইটো কাৰণে চাগে মিয়াক টিকট দিম বুলি কৈ দিলে, যাতে মিয়াসকল তেওঁৰ ওচৰত আহে। কিন্তু কংগ্ৰেছত থকা কিছুমান মানুহটো আছে এতিয়াও, যোনে এনেকুৱা ধৰণৰ কথাবিলাক হজম কৰিব নোৱাৰে। তেতিয়া সেই কথাবিলাকক লৈ বিদ্ৰোহ হ'ব, মাৰপিটো হ'ব। আৰু কংগ্ৰেছত মাৰপিটটো কোনো নতুন বস্তু নহয়, এটা পৰম্পৰাগতভাৱে চলি অহা কথা। মাৰপিট চলি থাকিব। আপোনালোকে সংবাদৰ এটা ধুনীয়া খোৰাক পাই থাকিব। ভাল কথা নেদেখালেও মাৰপিট দেখাব পাৰিব, কি বেয়া আছে? নিউজটো বনিব, নিউজে লাগে তেওঁলোকক। ৰাহুল গান্ধীক যিদিনাখনৰ পৰাই ৰাজনীতিত আনি লঞ্চ কৰিছে, তেতিয়াৰ পৰা আজিলৈকে মোটামুটি মই জনাতে 12-13 বাৰমান লঞ্চিং কৰিলে। বাৰে বাৰে নতুনকৈ লঞ্চ কৰে। একবাৰ নতুনকৈ সজাই পৰাই দিয়ে, একবাৰ অমুক কৰে, একবাৰ যাত্ৰা কৰে, এনেকৈ লঞ্চ কৰি আছে আৰু প্ৰতিবাৰে সেই একে কথাই কৈ আছে। আৰু ৰাহুল গান্ধী বা গান্ধী পৰিয়ালৰ যিবিলাক অন্ধ সমৰ্থক, সিহঁতে এইবিলাক কথা কৈয়ে থাকিব। আজি ৰাহুল গান্ধীৰ কথা কৈছে, যেতিয়া ৰাহুল গান্ধী একেবাৰে নচলা হৈ যাব, সিদিনাখন প্ৰিয়ংকাৰ পুতেকটোৰ নাম কি, ৰেহান গান্ধী নেকি, ৰেহান, তাৰ কথা ক'ব, এনেকৈ কৈ থাকিব। গান্ধী পৰিয়ালৰ এচাম তেনেকুৱা চামচা ভাৰতবৰ্ষত আছে, এইটো কৈ থাকিব। তাক মই আৰু কি গুৰুত্ব দিব লগা আছে? কংগ্ৰেছৰ এলায়েন্স নহয়, এইটো আছিল যে 2-4টা পৰিয়ালৰ পৰিয়ালতন্ত্ৰ বচোৱাৰ এলায়েন্স। গান্ধী পৰিয়াল, মুলায়ম সিং পৰিয়াল, লালু প্ৰসাদ যাদৱ পৰিয়াল, এনেকুৱা পৰিয়ালতন্ত্ৰ বচোৱাৰ এলায়েন্স। গতিকে পৰিয়ালকেইটা বাচি থাকিলে সিহঁতৰ বাকী কথা একো নাই। আৰু পৰিয়াল বচাবৰ কাৰণে কৰা এলায়েন্স এটাত বেলেগ মানুহ কিয় থাকিব? নাথাকাটো স্বাভাৱিক। অসম যিয়ে নকওক পৰিয়াল বচোৱা এলায়েন্সত কেনেকৈ চব থাকিব? লাহে লাহে আঁতৰি যাব তেওঁ, কাৰণ তেওঁলোকৰ প্ৰাধান্যতে পৰিয়াল বচোৱা। যোগদান চলি থাকিব। 9 ফেব্ৰুৱাৰীত আৰু নতুন নতুন ভাল মুখ কেইখনমান দেখিব। মই নাম কাৰো নাজানো, কিন্তু যোগদান কৰি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।